আত্মনিৰ্ভৰ আঁচনি 2.0 আজি নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যদি আপোনালোকৰ ফোন নম্বৰত SMS অহা নাই বা আপোনালোকে নাজানে যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কেনেকৈ আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ আত্মনিৰ্ভৰ আঁচনি 2.0 ভেৰিফাই নম্বৰ চেক কৰিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু বহুতৰ মূৰত কিন্তু এতিয়াও SMS অহা নাই, কলো অহা নাই। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লাভ কৰিব নে নকৰে। এইবাৰ যিহেতু 2 লাখৰ ওপৰত আত্মনিৰ্ভৰ আঁচনিৰ এপ্লিকেশ্যন হৈ গৈছে, এতিয়া কিন্তু তাৰ ভিতৰত ৭০,০০০ মানুহৰ নাম এপ্ৰুভ বা এইবাৰ কিন্তু ৭০,০০০ মানুহে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া যদি আপোনালোকে আবেদন কৰিছে, এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব নে নকৰে। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কেঞ্চেল হৈছে, তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম এপ্ৰুভ হৈ গৈছে। যিসকলৰ চিভিল স্ক'ৰ ভাল আছিল আৰু যিটো বিজনেছৰ প্ৰজেক্টটো জমা কৰিছে, যদি আপোনালোকৰ প্ৰজেক্টটো সঠিক হয়, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব বা আপোনালোকৰ নামটো এপ্ৰুভ হ'ব। এতিয়া বহুতৰে ফোন নম্বৰত কিন্তু SMS আহি গৈছে, কিছুমানৰ কিন্তু মোবাইলত অলৰেডি কলো আহি গৈছে। এতিয়া যিহেতু এতিয়াও টাইম আছে 6 ফেব্ৰুৱাৰীলৈকে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ৱেইট কৰিব লাগিব 6 ফেব্ৰুৱাৰীলৈকে। এতিয়া কিন্তু বহুতৰে ফোন নম্বৰত বৰ্তমানলৈকে SMS আহি গৈছে। যিসকলৰ নাম এপ্ৰুভ হৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS আহি আছে। সেইকাৰণে আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব। যিহেতু বৰ্তমান ডিষ্ট্ৰিক্ট অনুযায়ী চেকটো বিতৰণ কৰা হ'ব। যিহেতু যিবিলাক ডিষ্ট্ৰিক্টত চেকবোৰ আগত দিয়া হ'ব, এটা কিন্তু লিষ্ট ওলাই আহিছে যে কোনটো ডিষ্ট্ৰিক্টত কিমান তাৰিখে চেকবোৰ বিতৰণ কৰা হ'ব। সেইকাৰণে যিবিলাক ডিষ্ট্ৰিক্ট আগত আছে বা ডেটটো আগত দি আছে, সেইসকলেও কিন্তু ফোন নম্বৰত SMS আহি গৈছে বা SMS আহি গৈছে। যিহেতু আজি হৈছে 4 ফেব্ৰুৱাৰী, এতিয়া কিন্তু আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব। 6 ফেব্ৰুৱাৰীৰ ভিতৰত যিসকলৰ নাম এপ্ৰুভ হৈছে, সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকৰ প্ৰজেক্টটো সঠিক আছিল আৰু আপোনালোকৰ চিভিল স্ক'ৰ ভাল আছে, তেনেহ'লে কিন্তু 100% আপোনালোকৰ নামটো এপ্ৰুভ হৈ যাব। যিহেতু এইবাৰ প্ৰায় ৭০,০০০ মানুহে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব। সেইকাৰণে কিন্তু আজি আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে ফোন নম্বৰত SMS অহা নাই, সেইসকলে আৰু 2 দিন ৱেইট কৰিব লাগিব, 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব। এতিয়া কিন্তু আপোনাৰ ফোন নম্বৰত SMS আহিব পাৰে। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰক। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহি যাব 6 ফেব্ৰুৱাৰীৰ ভিতৰত।